Welcome back to my YouTube channel BeautyG Daily Vlog ahoksun আজি সন্ধিয়া ঠিক 8:30 9:00 বাজিবৰ সময় হৈ গ'ল মই বোলো আকৌ ব্লগ আৰম্ভ কৰো আৰু ৰাতি সাজত মই কি বনাও কি কৰো সেইখিনিকে বোলো আপোনালোকৰ লগতো শেয়াৰ কৰো গৰম দেখিছে কিনিকুৱা গৰম হৈছে নহয় ভাবিব নোৱাৰা গৰম হৈ গৈছে একদম পুৰা ভাত পানী বনাই কৰি আজৰি হৈ ল কিচেনৰ কাম বন ক্লিয়াৰ কৰি ল তাৰ পিছতহে মানে কি গা ধুবগে লাগিব মানে এনেকুৱা গৰম দেখিছে বহুত গৰম হৈ গৈছে হয়নে তাকে আমাৰটো আৰু ৰান্ধনী মানুহৰ কাম এইটো হয়নে গৰম হলেও ঠাণ্ডা হলেও ভাত বনাব লাগিব দিব লাগিব কোনবা নিজে খাও না খাও পিছৰ কথা কিন্তু আনৰ কাৰণেটো বনাব লাগিব হয়নে গৰম ঠাণ্ডা বুলি কথা আছে বনাবতো লাগিব সেইকাৰণে আহি গলো কিচেনলৈ ভাত বনাবৰ কাৰণে বনাই লো আহকচোন কি বনাও কি কৰো সেইখিনিকে মই আপোনালোকৰ লগত শেয়াৰ কৰিম আজি আহক তেনেহলে ভিডিঅ'টোৰ মাজলৈ যাও এফালে লোকেল চিকেন আনিছে ধুই কৰি ধুনীয়াকৈ চাফা কৰি ললো এফালে আদা নহৰু পেষ্ট ললো এফালে জলকীয়া এফালে পিঁয়াজ ললো এফালে কোমোৰা দি বনাম এফালে আলু এফালে তেজপাত লৈছো এফালে মই তেল দি দিম আজি কোমোৰা দি পেলাই বনাম মই এফালে মোৰ তেল গৰম হৈ গ'ল তেজপাত দি পেলাই দিছো পিঁয়াজখিনি দি দিলোঁ দেখা মই চাই দিম এইফালে পিঁয়াজখিনি ধুনীয়াকৈ ভাজি লওঁ এইফালে মোৰ পিঁয়াজখিনি অকণমান ব্ৰাউন কালাৰ হৈ গৈছেগৈ এতিয়া মই চিকেনখিনি দি দিম ইয়াতে অলপ সময় মই এনেকৈ পিঁয়াজৰ লগতে ভাজি নিম এইখিনি ঢাকন লগাই থৈ দিম অলপ সময় এইফালে মই হালধি নিমখ দি দিলোঁ ঢাকন লগাই থৈ দিম আকৌ অলপ সময়ৰ কাৰণে এতিয়া অকণমান মই ৰেড চিলি পাউডাৰ দিলোঁ অকণমান সেইটো আচলতে দেখুওৱা নহ'লগৈ মোক অকণমান ধনিয়া দিলোঁ অকণমান দিছোঁ গৰম বেছি অকণমান কালাৰ দিছোঁ অকণমান জালুকৰ গুড়া দিছোঁ ইয়াতে মই সেইখিনি ধুনীয়াকৈ ভাজি হৈ গ'লগৈ মোৰ এতিয়াতে সেইখিনি মই দি দিম একেলগে গোটেইখিনিয়ে দি দিম আৰু ইয়াতে ইফালে নহৰুখিনিও দি দিলোঁ ইয়াতে মই গোটেইখিনি কেৰাহীটো সৰু হ'বগৈ নেকি কি হয় দেখা যাব ধুনীয়াকৈ লৰাই লওঁ ঢাকোন লগাই থৈ দিম এতিয়া আকৌ ঢাকোন লগাই থৈ দিওঁ ইফালে কেৰাহীটো সৰু হৈ গ'ল সেইকাৰণে কেৰাহীটো চেঞ্জ কৰি দিলোঁ আকৌ এইটোলৈ বহাই দিলোঁগৈ মই এতিয়া ঢাকোন মাৰি থৈ দিওঁ এইখিনি মই এইফালে মই এইখিনিও যোগাৰ কৰি ল'লোঁ এইফালে নেমু টেঙা কাটি ল'লোঁ এইফালে তিয়ঁহ ল'লোঁ ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ তাৰপিছতে মাংসখিনি অকণমান লৰাই দিওঁ এতিয়া মাংস দেখিলে কেৰাহী একেবাৰে আকৌ সলাবলগীয়া হৈছেগৈ পানী দিব সময় হৈছেগৈ লাহেকৈ মই অলপমান পানী দি দিওঁ মই এতিয়া ইফালে মোৰ মাংস ধুনীয়াকৈ সিজিছেগৈ চাগে অকণমান পানী দি দিম ইয়াতে মই এতিয়া অকণমান সিজিবলৈ দিম ঢাকোন লগাই থৈ দিওঁ আকৌ এতিয়া মই তাৰপিছতে এইফালে আকৌ ভাজিবলৈ লৈছোঁ পাপড় ভাজোঁ বোলো অকণমান
লোকেল মুৰ্গীৰ লগত আচলতে মাংসৰ লগত কি পাপৰ চালাড তালাড হ'লে আচলতে মই খাই ভাল পাওঁ সেইকাৰণে বোলো নাই পাপৰ দুখনমানো ভাজি লওঁ ধুনীয়াকৈ পাপৰখিনি ভাজি লওঁ তেনেহ'লে মই আকৌ লগ পাই আছোঁ বাৰু এফালে মোৰ পাপৰ ভজা হৈ গ'ল এফালে গেছ অফ কৰি দিওঁ আৰু তাৰপিছত এইফালে মোৰ মাংস ধুনীয়াকৈ হেৰিও সিজিলে আচলতে কোমোৰাও সিজিলে আলুও সিজিলে এতিয়া মই পানী দি দিলোঁ ধুনীয়াকৈ উতল আহিবলৈ দিম এতিয়া মই ঢাকনা লগাই থৈ দিওঁ কোমোৰা সিজি গ'ল ধুনীয়াকৈ ঢাকন লগাই থৈ দিওঁ অলপ সময়ৰ কাৰণে এফালে মোৰ তৰকাৰী ৰেডি হৈ গ'লগৈ মানে কি বনাই হৈ গ'ল আৰু এইফালে মই গেছটো অফ কৰি দিওঁ এতিয়া গেছ অফ কৰি দিলোঁ এইফালে তৰকাৰীখিনি কাঢ়ি লওঁ এটাতে ধুনীয়াকৈ এইফালে মোৰ মাংস হৈ গ'ল আচলতে লোকেল চিকেন বনাইছিলোঁ মই কোমোৰাৰ লগত মোৰ ৰেচিপিটো চাই কেনেকুৱা পালে জনাব এইফালে হৈ গ'লগৈ মোৰ এফালে ভাত পানী বনাই কৰি আজৰি হোৱা গোটেই বাচন পাতি ধুই কৰি লৈ এইফালে ডাইনিঙলৈ ভাত চাত গোটেইখিনি লৈ আনিলোঁ আনি পেলাই গা পা ধুই কৰি আজৰি হৈ গ'লোঁ এতিয়া ভাল লাগি গৈছে বহুত একদম এতিয়া শুই ভাল লাগিব ভাতকেইটা খাই আৰু তেতিয়া বেছি কাম নাথাকে বাচনকেইটা ধুই কৰি থ'লেই হৈ যাব তেনেহ'লে আকৌ পিছত লগ পাই আছোঁ গা পা ধুই ফ্ৰেছ হৈ গ'লোঁ একদম ধুনীয়া লাগিছে এতিয়াহে ভিডিঅ'টো এফালে মোৰে ভাত বাঢ়ি ৰেডি হৈ গ'ল পূৰা এফালে ল'ৰাৰ কাঁহী এফালে মোৰ কাঁহী এফালে গোটেইখিনি বনাই কৰি আজৰি হৈ গ'লোঁ এতিয়া খাব লাগে ভাত খাই লওঁ কাইলৈ আকৌ ৰাতিপুৱালৈ লগ পাম তেনেহ'লে আজিলৈ গুড নাইটে দি দিলোঁ বাই গুড মৰ্ণিং আজি আকৌ ব্লগটো কালি আধৰুৱাতে থৈ দিলোঁ আজি বোলো নাই ব্লগটো সম্পূৰ্ণ কৰোঁ তাৰপিছত এইফালে বেটা শুই আছে ময়ো শুই আছোঁ উঠোঁ আৰু দুইটা বেটাৰ স্কুলো আছে পূৰা কাপোৰ চাপোৰ ধৰি যেন একদম বুঢ়া শুই আছে এইটো আৰু উঠি পেলাই কাম বনখিনি কৰি লওঁগৈ ব্লগটো শেষলৈকে চাই থাকিব আজি যাওঁ উঠাও দেই দিয়া বহুত দেৰি হৈ গ'ল কিন্তু উঠা ইফালে উঠি দিলোঁ ময়ো উঠি লৈ প্ৰথমতে মই পানী এগিলাচ খাই লওঁ ৰাতিপুৱা প্ৰথম একো নকৰোঁ মই প্ৰথম পানী এগিলাচে ধুনীয়াকৈ খাই লওঁ ইফালে পানী ল'লোঁ প্ৰথমতে গৰম পানী খাবলৈ লৈছোঁ এতিয়া গৰম আহি গ'ল যে এতিয়া ঠাণ্ডা পানীকে খাবলৈ লৈছোঁ আৰু পানী এগিলাচ খাই লওঁ ঘৰ দুৱাৰ সাজি কৰি কাম বন কৰি মেলি লওঁ প্ৰথম মই ঘৰটোকে সাজি ল'ম ঘৰটো সাজোঁ মই প্ৰথমতে শুৱাৰ পৰা উঠিয়ে তাৰপিছতে বাকীখিনি কাম কৰি থাকিম আৰু লাহে লাহে আজি ল'ৰা টিফিন বনাবলগীয়া নাই তেনেকুৱা সেইকাৰণে বোলো নাই উঠি লওঁ কাম চাম কৰি মেলি আজৰি হৈ লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ বাৰু জান উঠা দেই উঠা মই পানী চানী আনোগৈ বেগেটা কাপোৰ লৈ একদম পূৰা আন্ধাৰ হৈছে ৰুমটো পূৰা এফালে গা পা ধুই কৰি আহি কিটচেনত সোমাই গ'লোহি এফালে ল'ৰালে ভাত বহাই দিছোঁ এফালে কালিৰে মাংস আছিলে মাংসখিনিকে ধুনীয়াকৈ উতলাইছোঁ সি আচলতে মাংস খাই ভাল পায় সেইকাৰণে কালি থাকিলে বহুতখিনিয়ে মাংস সেইখিনিকে ধুনীয়াকৈ উতলাই পেলাইছোঁ তাৰ সৈতে তাক খাবলৈ দি পঠিয়াম কাৰণ আজি টিফিন বনাব নালাগে তাৰ সেইকাৰণে আমাৰ কাৰণে আকৌ ৰুটি বনাবগৈ লাগিব এতিয়া আমালৈ ৰুটি বনাওঁ মই ৰুটিখিনি বনাই কৰি আজৰি হৈ লওঁ বাৰু পানী থৈ দিছোঁ গৰম মানে কি আটাখিনি গৰম পানী দি মাৰিলে বহুত ধুনীয়া হয় সেইকাৰণে বোলো আটাখিনি মাৰি লওঁ এফালে ল'ৰা কাপোৰ কানিখিনি উলিয়াই লওঁ মই স্কুলীয়া নাজানো কিমান হৈছে মোৰ তোমাক তুমি বাকীখিনি থাকিলে পিছত দিবা বাই বাই ইফালে আজিও কাপোৰ ধুবলগীয়া হৈ গ'লগৈ হাজবেণ্ডৰ মানে কি এদিন পিন্ধা কাপোৰ
এদিন পিন্ধা কাপোৰ পিছদিনাখন পিন্ধিব নোৱাৰা হৈ গৈছে, এনেকুৱা গৰম হৈ গৈছে হয়নে। সদায় কাপোৰ চাগে ওলাই থাকে, কোনোদিনে কাপোৰ ধোৱা শেষেই নহয়গৈ গৈ পেলাই একদম। আজিও আকৌ ধুই দিলোঁ, তেওঁ কালি পিন্ধা কাপোৰখিনি আজি ধুলোঁ। আজি আচলতে বতৰটো বাৰু ভালেই, গৰমৰ দিনকেইটাত আজি এদিন পিন্ধা কাপোৰযোৰ পিছদিনা আচলতে পিন্ধিবলৈ বহুত অসুবিধা হয়, মানে কি ঘামি জিমি একদম অৱস্থা নাইকিয়া হৈ যায়। সেইকাৰণে আজিও আকৌ ধুই দিলোঁ কাপোৰখিনি। মই ভাগৰ লাগি গৈছেগৈ, বেটাক স্কুল পঠিয়াই ল'লোঁ। গৈ পেলাই এতিয়া আমাৰ কাৰণে আকৌ ৰুটি বনাবগৈ লাগিব। গৈ পেলাই মিস্ত্ৰীও আহিলে, এইফালে মিস্ত্ৰীক চাহ দি থৈ আহিলোঁ, এইফালে নিজেও ইয়াৰ আন্ধাৰ হৈছে, ৰুটি বনাই ল'লোঁ। খাই লওঁগৈ, তাৰপিছত আৰু কাম আছেই কিছুমান কৰিবলগীয়া মোৰ। খাই লওঁ চাহকণ। মিস্ত্ৰীক চাহ তাহ দি কৰি আজৰি হৈ গ'লগৈ। তাৰপিছতে আকৌ এতিয়া দুজন আহিছে, আকৌ দুজনৰ কাৰণে চাহ বনাবলগীয়া হৈছে। চাহ তুলি আছে, চাহকণ আকৌ দি লওঁগৈ। চাহকণ দি আহোঁ। ক'ত চাহ বনাই মিস্ত্ৰীক দিওঁগৈ। চাহখিনি বাকি লওঁ মই ধুনীয়াকৈ। চাহখিনি দি থৈ আহি লওঁ মই। মোৰ দুপৰীয়া ভাত ৰেডি হৈ গ'লগৈ। তেওঁ কাৰণ এইফালে তেওঁক ভাতকেৰেলা দিলোঁ, এইফালে ডিম এটা আমলেট কৰি দিলোঁ, এইফালে তিয়ঁহ দিলোঁ, এইফালে কালিৰে তৰকাৰী গৰমাই দিছোঁ ধুনীয়াকৈ। তাৰপিছত আমালৈকো সেয়া কালিৰে, কিন্তু আজি নহয়, কালিৰে মাংস আছিলে আমালৈ। কালিৰে মাংসই আছে আমাৰ ল'ৰা, মোৰ কাৰণে ধুনীয়াকৈ হৈ যাব। তেওঁ কালিৰে মাংস আগদিনা বনালে, পিছদিনাখন নাখায় তেওঁ, সেইকাৰণে আমাৰ দুটালৈ হৈ গ'ল। এফালে ভাত খাই দিওঁ তেনেহ'লে, কাৰণ কালিৰে ব্লগ আছিলে এইটো, কালি ৰাতিয়ে ব্লগ আছিলে। সেইকাৰণে ব্লগটো আজি সামৰি দিওঁ আৰু। মোৰ ব্লগটো চাই কেনেকুৱা পালে জনাব, লগতে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ নতুন ভিডিঅ' এটা আপোনালোকৰ মাজলৈ আহি আছে। আজিলৈ বাই বাই।